কাবেৰী ল'ৰা ঘৰৰ মানুহে তোক পচন্দ কৰিছে আৰু বিয়াখন এতিয়া ঠিক হৈ গৈছে। এতিয়া ল'ৰাৰ দেউতাকৰ গা একেবাৰে ভাল নহয়, সেয়েহে তেওঁ তোক চাবলৈ আহিবলৈ নোৱাৰিলে। কিন্তু তেওঁ তোৰ ফটোখন চাই তোক পচন্দ কৰিছে। ল'ৰাজনক তইতো লগ পাইছই। তোৰ এই সম্পৰ্কটো পচন্দ হৈছেনে বাৰু? যেতিয়া তাইৰ মাকে তাইক সুধিলে, তেতিয়া কাবেৰীয়ে লাজকৈ খব বুলি মূৰটো জোকাৰিছিল। এনেও তাই গোটেই জীৱনটোৰ পৰা বিৰক্ত হৈ পৰিছিল আৰু এনেকৈ অতি সোনকালে বিয়া এখন হৈ নিজৰ ঘৰ এখন সাজিবলৈ বিচাৰিছিল। এনেও তাই জীৱনত বহুত ভুল কাম কৰি গৈছিল আৰু এতিয়া তাই নিজৰ ভুলবিলাক শুধৰাবলৈ বিচাৰিছিল। কিন্তু কথাতে আছে যে সময়ৰ লগত ভুলবিলাক লুকুৱাব পাৰি, কিন্তু ভুলবিলাক সদায় আমাৰ ছাটোৰ দৰে আমাৰ পিছত দৌৰি থাকে আৰু এদিন নহয় এদিন আমাৰ ভুলবিলাকে আমাক সকলো শেষ কৰি থৈ যায়। ঠিক তেনেকুৱা কাবেৰীৰ লগতো হ'বলৈ গৈ আছিল। কিন্তু তাইৰ এতিয়া এনেকুৱা লাগিছিল যে তাইৰ জীৱনটো এটা সুখময় পৰিৱৰ্তন হ'বলৈ গৈ আছিল। কাবেৰীৰ পতনৰ মূল কাৰণটোৱেই আছিল তাইৰ উচ্চাকাংক্ষা। মধ্যবিত্ত এটা পৰিয়ালত জন্মগ্ৰহণ কৰা কাবেৰীয়ে যেতিয়া কলেজ পাইছিলগৈ, তেতিয়া কলেজৰ পৰিৱেশ দেখি তাই বহুত আচৰিত হৈ পৰিছিল। কলেজখনত এতিয়া বহুতো ধনী ঘৰৰ ছোৱালীও পঢ়িবলৈ আহিছিল। তেওঁলোকক দেখি কাবেৰীৰো দামী মেকআপ আৰু ফেশ্বনৰ চখ হ'বলৈ ধৰিছিল। কিন্তু কাবেৰীৰ দেউতাকৰ ওচৰত ইমান পইচা নাছিল যে তাইক সকলোবিলাক বস্তু কিনি দিবলৈ পাৰিব। এতিয়া কাবেৰীও যিকোনো প্ৰকাৰে পইচা উপাৰ্জন কৰিবলৈ বিচাৰিছিল। কিন্তু তাই য'ত পইচা উপাৰ্জন কৰিবলৈ কাম পাইছিল, তাত তাই বহুত কষ্ট কৰিবলগীয়া হৈছিল। সেয়া লাগিলে টিউচন পঢ়োৱাৰ কামেই হওক বা কোনো দোকানত পাৰ্ট টাইম কামেই হওক। এতিয়া এইবিলাক কাম কৰি তাই পইচাও বহুত কম পাইছিল। ইয়াৰ মাজতে তাইৰ বান্ধৱী এজনীৰ পৰা তাই গম পালে যে তাই হেনো খুব কম বয়সতে বেছি টকা উপাৰ্জন কৰিবলৈ পাৰিছে। মাত্ৰ তাৰ কাৰণে হেনো তাই সদায় বেলেগ বেলেগ পুৰুষৰ লগত নিশাটো কটাব লাগিব। সেইটো সময়ত কাবেৰীয়ে এই কথাটো বেছি ভাল পোৱা নাছিল। কিন্তু তাইৰ হেঁপাহে কেতিয়া তাইৰ মৰ্যাদাৰ ৰেখাডালক মোহাৰি পেলালে তাই গমকেই নাপালে। এতিয়া কাবেৰী লাহে লাহে এইবিলাকৰ অভ্যাস হ'বলৈ ধৰিছিল। তাই ৰাতি কল চেণ্টাৰত কাম কৰাৰ অজুহাতত ঘৰৰ পৰা ওলাই আহিছিল। এনেকৈ সদায় নিজৰ মাক দেউতাকক মিছা কথা কৈ তাই এতিয়া বহুত সোনকালে ধনী হৈ পৰিছিল। এতিয়াতো তাইৰ মনোভাৱেই একেবাৰে সলনি হৈ গৈছিল। তাইৰ এতিয়া এনেকুৱা লাগিছিল যেন তাইৰ দেউতাকে ইমান বছৰ কষ্ট কৰি একোৱেই উপাৰ্জন কৰিবলৈ পৰা নাছিল। সেইবিলাক ভাবি এতিয়া লাহে লাহে তাইৰ অহংকাৰ বাঢ়িবলৈ ধৰিছিল। এতিয়া মাজে মাজে তাইৰ ভয় লাগিবলৈ ধৰিছিল যে যদি কোনোবাই এই কথাটো গম পায় যে তাই কি কাম কৰি পইচা উপাৰ্জন কৰি আছে, তেতিয়াহ'লে তাইৰ কি হ'ব? তেতিয়াতো তাইৰ গোটেই জীৱনটোৱেই ধ্বংস হৈ পৰিব। প্ৰথমতে তাইৰ এই কামবিলাক কৰি খুবেই ভাল লাগিছিল, কিন্তু লাহে লাহে এতিয়া তাইৰ মন নোহোৱা হৈ পৰিছিল। জীৱনত তাই পইচা বহুত উপাৰ্জন কৰিছিল, কিন্তু তাই সমাজত নিজৰ নাম কৰিব নোৱাৰিলে। বৰঞ্চ এতিয়া তাইৰ প্ৰতিটো খোজতে বদনামৰ ভয়ে তাইক আগুৰি ধৰিছিল। এনেকুৱা পৰিস্থিতিত যেতিয়া কোনো ল'ৰাৰ ফালৰ পৰা সম্পৰ্ক আহিবলৈ ধৰিছিল, তেতিয়া তাই এইটো ভাবি ভয় কৰিছিল যে কেনেবাকে যদি ল'ৰাজন তাইৰ গ্ৰাহক ওলায়, তেনেহ'লে মোৰ জীৱনটো কি হ'ব? তেনেতে তাই দিবাকৰ নামৰ ল'ৰা এজনক লগ পালে আৰু দিবাকৰৰ তাইক পচন্দ হ'বলৈ ধৰিছিল। এতিয়া তাই ভাবিবলৈ ধৰিলে যে এতিয়াৰ পৰা সকলো কুকাৰ্যৰ পৰা আঁতৰি নিজে এটা ভাল পথত চলি নিজৰ পৰিয়ালটোক ভালকৈ চলাই যাব। আৰু এনেকৈয়ে আহি তাইৰ আজি বিয়াৰ দিন ঠিক হৈ গ'ল। এতিয়া কাবেৰীয়ে বহু আশাৰে দিবাকৰৰ কইনা হ'বলৈ বাট চাই আছিল। চাওঁতে চাওঁতে তাইৰ বিয়াৰ দিনটো আহি পালেহি। এতিয়া বহুত ধুমধামেৰে কাবেৰী আৰু দিবাকৰ বিয়াখন হৈ গ'ল। বিয়াৰ পিছত কাবেৰী যেতিয়া শাহুৰৰ ঘৰলৈ গৈছিল, তেতিয়া তাই তাত বহুত আনন্দিত হৈ পৰিছিল। তাইৰ শাহুৱেকে বহুত মৰমেৰে তাইক আদৰি লৈছিল। দিবাকৰেও মাজে মাজে তাইৰ ফালে মনে মনে চাই আছিল। তেওঁৰ এনেকুৱা মৰম দেখি কাবেৰীয়ে অতীতৰ সকলো কথা পাহৰি মাত্ৰ আগ্ৰহেৰে আহিবলগীয়া জীৱনটোৰ কথা ভাবিবলৈ ধৰিছিল। সকলোবিলাক ধুনীয়াকৈ চলি আছিল। মোৰ শহুৰৰ ঘৰখন বহুত ডাঙৰ আছিল। সকলোবিলাক কোঠা বৰ ধুনীয়াকৈ সজাই থোৱা আছিল। দিবাকৰেতো তেওঁলোকৰ কোঠাটো কাবেৰীক সুধি তাইৰ মন পচন্দৰ ৰঙেৰে আগতীয়াকৈ সজাই থৈছিল। যেতিয়া তাই ফুলজ্জাৰ কোঠাত সোমাইছিল, তেতিয়া কোঠাটোৰ সৌন্দৰ্যতা দেখি তাইৰ চকু একেবাৰে থৰ লাগি গৈছিল। এনেকুৱা লাগি গৈছিল যেন তাই কিবা এটা সপোনহে দেখি আছে। বিচনাত বগা ৰঙৰ চাদৰৰ ওপৰত ৰঙা ৰঙৰ গোলাপৰ পাহি বিখৰিত হৈ আছিল। কোঠাটোত গোলাপ আৰু ৰজনীগন্ধাৰ সুবাস হেঁপাহেৰে লৈ তাই ইফালে সিফালে চাবলৈ ধৰিছিল। এতিয়া তাই বিচনাত বহি আছিল আৰু ভাগৰ লগা কাৰণে তাইৰ চকু জাপ খাই আহিছিল। তেতিয়াই তাই এটা মিঠা সপোন দেখিলে, য'ত দিবাকৰ তাইৰ ওচৰলৈ আহিছিল আৰু বহুত আলফুলে তাইক দুবাহুৰ মাজত লৈ তাইক মৰম কৰিবলৈ ধৰিছিল। কিন্তু তেতিয়াই কোনোবাই আহি দিবাকৰক চিঞৰি চিঞৰি কয় যে তোৰ পত্নী এগৰাকী চৰিত্ৰহীন মহিলা।
তই এতিয়া তাইৰ জীৱনৰ প্ৰথম পুৰুষ নহয়। এই কথাটো শুনি দিবাকৰ খঙতে ৰঙা পৰি গৈছিল আৰু সেই সময়তে তেওঁ কাবেৰীক তেনেতে কোঠাত এৰি ঘৰৰ পৰা গুচি গ'ল আৰু পিছদিনা ৰাতিপুৱা তেওঁৰ মৃত্যুৰ খবৰে গোটেই ঘৰখনতে হুলস্থুল লগাইছিল। এতিয়া এই বেয়া সপোনটো দেখি কাবেৰীয়ে চক খাই সাৰ পাই গৈছিল। তাইৰ উশাহ চুটি হ'বলৈ ধৰিছিল। তাইৰ মূৰৰ পৰা এতিয়া ঘামবিলাক বৈ আহিবলৈ ধৰিছিল। তাই উঠি এগিলাচ পানী খালে আৰু নিজকে নিয়ন্ত্ৰিত কৰিলে। এতিয়া তাই ভাবিবলৈ ধৰিছিল যে মই এটা বেয়া সপোন দেখিছিলোঁ আৰু যদি মোৰ স্বামীয়ে মোৰ অতীতৰ কথা সঁচাকৈ গম পায় তেতিয়া ভগৱানেহে জানে মোৰ পৰিস্থিতিটো কি হ'ব। এইবিলাক কথা ভাবি এতিয়া তাইৰ চকুৰ পৰা চকু পানী বৈ আহিছিল। তেতিয়াই দিবাকৰে কোঠাটোত প্ৰৱেশ কৰিছিল। স্বামীক দেখাৰ লগে লগে তাই খৰধৰকৈ চকুলো মচিলে আৰু উৰণিখন টানি বহিবলৈ ধৰিছিল। দিবাকৰে তাইৰ ওচৰলৈ আহিলে আৰু তেওঁ বহুত মৰমেৰে তাইৰ উৰণিখন গুচালে। তাইৰ কোমল নৰম হাতখন তাৰ হাতত ৰাখি ক'লে, কাবেৰী, তুমি বহুত ধুনীয়া আৰু বহুত মৰম লগা। আমি আমাৰ এটা জীৱনৰ নতুন আৰম্ভণি কৰিবলৈ ওলাইছোঁ। আজি ৰাতি যদি তোমাৰ মোক কিবা ক'বলৈ আছে তেন্তে কৈ দিয়া। চোৱা, মোৰ কথা লুকোৱা আৰু মিছা কথা কোৱা মানুহ একেবাৰে পচন্দ নহয়। সেইকাৰণে মই বিচাৰোঁ যে যদি তোমাৰ অতীতত এনেকুৱা কিবা কথা আছে তেন্তে আজিয়েই তুমি মোক খুলি সকলো কৈ দিয়া। কাবেৰী তেতিয়া ভয় খাই উঠিছিল। তাইৰ ওঠ দুটা এতিয়া কঁপিবলৈ ধৰিছিল। তেতিয়া দিবাকৰে খিলখিলাই হাঁহিবলৈ ধৰিলে আৰু ক'বলৈ ধৰিলে যে আৰে তুমিতো বহুত চিৰিয়াছ হৈ গ'লা। মইতো তোমাক এনেই ধেমালি কৰিছিলোঁ। চোৱা, আজি আমাৰ বিয়াৰ প্ৰথম নিশা। সেয়েহে আমি এজনে সিজনৰ লগত বহুত কথা পাতিম। আজি আমি ইজনে সিজনক জানিবলৈ চেষ্টা কৰিম। সেইবাবে তুমি গৈ সোনকালে কাপোৰবিলাক সলাই আহা, কাৰণ মই লক্ষ্য কৰিছোঁ যে তোমাক বহুত ভাগৰুৱা যেন লাগিছে। কাবেৰীয়ে তেওঁৰ কথা মতে এটা পাতল নাইটি পিন্ধি তেওঁৰ কাষত বহিছিলহি। দুয়ে অলপ সময় কথা পাতি থাকিল। তাৰ পিছতে দিবাকৰে ক'বলৈ ধৰিলে যে মোৰ কঁকালটো বিষাবলৈ ধৰিছে, আহা আমি একেলগে বাগৰি দিওঁ। এতিয়া তেওঁলোকো বাগৰি বাগৰি বহুত সময় কথা পাতিলে আৰু কেতিয়া তেওঁলোক শুই গ'ল তেওঁলোকে গমেই নাপালে। কাবেৰী দিবাকৰক বহুত মৰমীয়াল যেন লাগিছিল, কিন্তু তাইৰ মনত এটা ভয় সোমাই গৈছিল যে যদি কেনেবাকৈ তাইৰ স্বামীয়ে গম পায় যে তাই কেনেকুৱা এটা ঘৃণনীয় কাম কৰিছিল তেতিয়া নাজানো দিবাকৰে যে মোৰ কি অৱস্থা কৰিব। পিছদিনা কাবেৰীৰ শাহুৱেকে তাইক পাকঘৰলৈ লৈ গ'ল আৰু লগতে ক'লে যে বোৱাৰী, আজি পাকঘৰত তোমাৰ প্ৰথম দিন, সেয়েহে তুমি সকলোৰে কাৰণে পায়স বনোৱা। কাবেৰী এতিয়া আনন্দ মনেৰে সকলোৰে কাৰণে পায়স বনাইছিল। তাৰপিছত তাই সকলোকে পায়স দিবলৈ ডাইনিং টেবুললৈ গ'ল আৰু সকলোকে এজন এজনকৈ পায়স দিবলৈ ধৰিলে। তেতিয়া শাহুৱেকে ক'লে যে বোৱাৰী, শহুৰ দেউতাক পায়স নিদিয়া নেকি? তেতিয়াই কাবেৰীৰ চকু পিছফালে বহি থকা শহুৰেকৰ ওপৰত পৰিল। শহুৰেকক দেখাৰ লগে লগে তাইৰ চকু কপালত উঠিছিল। যিহেতু যোৱাকালি তাই উৰণিলৈ সকলোৰে ভৰি চুই আছিল, সেয়েহে তাই সেইবিলাক ইমান মন কৰা নাছিল। কিন্তু আজি সন্মুখৰ পৰা তাইৰ শহুৰেকক দেখি তাইৰ মুখখন সলনি হৈ গ'ল, কাৰণ তাইৰ শহুৰকো এটা সময়ত তাইৰ গ্ৰাহক আছিল। কিন্তু তাইৰ শহুৰেকে তাইক দেখি একো প্ৰতিক্ৰিয়া নেদেখুৱালে। এতিয়া কাবেৰীয়ে কি কৰিব ভাবিয়েই পোৱা নাছিল যে এতিয়া কি পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পাৰে। কিন্তু তেতিয়াই তাইৰ শহুৰেকে মৰমেৰে তাইৰ মূৰত হাত ফুৰাই ক'লে যে বোৱাৰী, মই আশা কৰোঁ যে মই এইখন ঘৰত সকলোকে তুমি যত্নত ৰাখিবা। মোৰ ল'ৰাটোৰ লগতে আমাৰো ধ্যান ৰাখিবা। ৰাখিবানে তুমি? এনেকৈ কৈ তেওঁ এটা অৰ্থপূৰ্ণ হাঁহি মাৰিছিল। তেওঁৰ কথাষাৰ শুনাৰ লগে লগে কাবেৰীৰ বুকুখন ধপধপাবলৈ ধৰিছিল। তাইৰ চকু এতিয়া চলচলীয়া হ'বলৈ ধৰিছিল। এতিয়া তাই চকু পানী ঢাকিবলৈ চেষ্টা কৰি তৎক্ষণাত তাৰ পৰা আঁতৰি আহি আৰু বাকী সদস্যসকলক পায়স দিবলৈ ধৰিছিল। কিন্তু এতিয়া তাইৰ হাত ভৰিবিলাক কঁপিবলৈ ধৰিছিল। যিকোনো প্ৰকাৰে তাই তাত অলপ দেৰি ৰখিলে। তাৰ পিছতে তাই নিজৰ কোঠালৈ বুলি গুচি গ'ল। এতিয়া তাই একো বুজিব পৰা নাছিল যে আগলৈ কি অৱস্থা হ'ব পাৰে। তেতিয়াই তাইৰ শহুৰ তাইৰ কোঠালৈ আহিছিল আৰু ক'বলৈ ধৰিলে যে কাবেৰী, তুমি এনেকুৱা আচৰণ কৰিছা যেন মই তোমাক প্ৰথমবাৰ দেখিছোঁ। চোৱা, আচলতে কথাটো হ'ল তোমাৰ শাহুৰৰ গাত আৰু আগৰ সেই যৌৱন নাই, আৰু মই হ'লো এজন ৰঙীন স্বভাৱৰ মানুহ। সেইবাবেহে মই বাহিৰত মনে মনে ছোৱালী বিচাৰি ফুৰিবলগীয়া হৈছিল। কিন্তু যেতিয়াই মই দেখিলোঁ যে তোমাৰ সম্পৰ্ক মোৰ ল'ৰাৰ কাৰণে আহিছে, তেতিয়া মোৰ মনলৈ এটাই কথা আহিছিল যে যদি তোমাক মই ঘৰৰ বোৱাৰী কৰি লওঁ তেন্তে মোৰ আৰু বাহিৰত যোৱাৰ কোনো প্ৰয়োজনেই নহ'ব। এতিয়া তুমি মই কি ক'বলৈ বিচাৰিছোঁ নিশ্চয় বুজি পাইছা। মই তোমাৰ গোপন কথা গোপনে ৰাখিবলৈ চেষ্টা কৰিম, আৰু তাৰ সলনি তুমি মোৰো কথাবিলাক গোপনে ৰাখিবা। এই বুলি কোৱাৰ পাছত তেওঁ হাঁহি মাৰিবলৈ ধৰিছিল। তেতিয়া কাবেৰীৰ গোটেই শৰীৰটো খঙত জ্বলি পৰি উঠিছিল।
কিন্তু তাৰ পিছতে দিবাকৰ কোঠাত সোমাইছিলি। তেতিয়া শহুৰেকে কথা সলনি কৰি ক'লে, বোৱাৰী ঘৰত যদি কিবা বস্তুৰ প্ৰয়োজন হয় তেন্তে তুমি মোক ক'বা। এই বুলি কৈ তেওঁ কোঠাৰ পৰা বাহিৰলৈ ওলাই গ'ল। কাবেৰী এতিয়া এনেকুৱা লাগিছিল যেন মাটি ফাট মেলক আৰু তাত তাই সোমাই পৰিব। তাইৰ মনটো খং আৰু ঘৃণাৰে ভৰি পৰিছিল। তাৰ পিছতে তাইৰ অন্তৰাত্মাখনে কৈছিল যে যি হৈছে তাত তোমাৰো ভুল আছে। যদি তুমি নিজকে এনে লোকৰ পৰা দূৰত ৰাখিলাহেঁতেন তেন্তে আজি কাৰোৰে সাহস নহ'লহেঁতেন তোমাক এনেকুৱা কথা ক'বলৈ। তাই এতিয়া চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। চাৰিওফালে যেন কেৱল অন্ধকাৰ অন্ধকাৰেই দেখিবলৈ পাৰিছিল তাই। এতিয়া তাইৰ অতীতখিনি তাইৰ চকুৰ সন্মুখত ভাঙিবলৈ ধৰিছিল। তাই ইমানখিনি জানিছিল যে তাইৰ শহুৰে কাৰোৰ আগত এই কথা নকয়, কিন্তু তেওঁ কাবেৰীৰ বাধ্যতাৰ অবৈধ সুবিধা ল'বলৈ চেষ্টা কৰিব। এতিয়া আৰু কাবেৰীয়ে এইবিলাক একেবাৰে সহ্য কৰিব পৰা নাছিল। কিন্তু সকলোতকৈ বেছি খং তাইৰ এতিয়া নিজৰ ওপৰতেই উঠিছিল যে তাই টকা পইচাৰ কাৰণে ইমান ঘৃণনীয় কাম কৰিছিলেই বা কিয়। কাবেৰীয়ে এতিয়া অনুশোচনাৰ জুইত জ্বলিবলৈ ধৰিছিল। কিন্তু এতিয়া অনুশোচনা কৰিলেনো কি হ'ব? এবাৰ যদি মানুহে কুকৰ্ম কৰে তেন্তে তাৰ পৰিণাম নিশ্চয় ভুগিবই লাগিব। কাবেৰীৰ বিয়া হোৱাৰ এতিয়া এসপ্তাহ হৈ গৈছিল। তাই সকলো সময়তে শহুৰেকক আওকাণ কৰি চলিবলৈ ধৰিছিল। কিন্তু তাৰ বিপৰীতে শহুৰেকে তাইক লগ কৰিবলৈ সুযোগ বিচাৰি ফুৰিছিল আৰু সদায় এনেকৈ তাইৰ সন্মুখত তেওঁৰ প্ৰস্তাৱ ৰাখিছিল। এনেকৈ এদিন তাই পাকঘৰত কাম কৰি আছিল। তেনেতে তাই শহুৰ পাকঘৰলৈ বুলি সোমাই আহিছিল। তেওঁক দেখাৰ লগে লগে তাই ভয় খাই ওচৰত থকা চিৰিৰে উঠি চাদৰ ওপৰলৈ গুচি গ'ল। কিন্তু তাইৰ পিছে পিছে তাইৰ শহুৰো চাদৰ ওপৰ গৈ পালেগৈ। সুযোগ বুজি এতিয়া শহুৰেকে তাইৰ লগত জোৰ জবস্তি কৰিবলৈ বিচাৰিছিল। কাবেৰী এতিয়া তাৰ পৰা বাচিবলৈ হাত ভৰি মাৰিবলৈ ধৰিলে আৰু ক'লে যে মোক এৰি দিয়ক, মই আপোনাৰ কি অপকাৰ কৰিছোঁ। তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই কেতিয়া ক'লোঁ যে তুমি মোৰ অপকাৰ কৰা বুলি। কিন্তু তোমাৰ দৰে চৰিত্ৰহীন ছোৱালী এজনী মই যি কামৰ বাবে মোৰ ঘৰৰ বোৱাৰী কৰি আনিছোঁ সেই কামটো কৰিহে এৰিম মই। এতিয়া এনেকৈ তেওঁলোকৰ মাজত টনা আজোৰা হৈ থাকোঁতে হঠাতে তাইৰ শহুৰেকৰ ভৰিখন পিছলি গ'ল আৰু তেওঁ চাদৰ পৰা পিছলি তলত পৰি গ'ল। কাবেৰীয়ে এতিয়া সেই দৃশ্যটো দেখি শিলৰ মূৰ্তিৰ দৰে থিয় হৈ থাকিল। এতিয়া তাই ভাবিবলৈ ধৰিলে যে আজি তাইৰ হাতত কাৰোবাৰ প্ৰাণটো গুচি গ'ল। এইবিলাক কথা ভাবি থাকোঁতে থাকোঁতে অলপ পিছতে কাবেৰীয়ে মূৰ্ছা গৈ চাদত বাগৰি পৰিল। অলপ পিছতে ঘৰখনলৈ পুলিচ আহিছিল আৰু পুলিচৰ অনুসন্ধান এতিয়া আৰম্ভ হৈ গৈছিল। কাবেৰী সেই সময়ত চাদৰ ওপৰতে আছিলে, সেয়েহে পুলিচৰ সন্দেহ চিধাই কাবেৰীৰ ওপৰত হৈছিল। কাবেৰীৰ এতিয়া প্ৰতি মুহূৰ্ততে এই কথাটোৰ ভয় হ'বলৈ ধৰিছিল যে কেনেবাকৈ পুলিচৰ অনুসন্ধানত এই কথাটো পোহৰলৈ আহিব নেকি যে তাই কিমান এটা লেতেৰা পৰিস্থিতিৰ মাজত ফচি গৈছিল। সেইবিলাক কথা ভাবি ভাবিয়ে তাই এতিয়া ভবা আৰু বুজাৰ শক্তি একেবাৰে নোহোৱা হৈ গ'ল আৰু ভয়তে তাইও চাদৰ ওপৰলৈ গৈ তাৰ পৰা জঁপিয়াই দিলে। কিন্তু পুলিচে অনুসন্ধান কৰি সকলো কথাৰে উৰ উলিয়াইছিল। যেতিয়া সকলোৱে এই সকলোবিলাক সত্যতাটো গম পালে যে কাবেৰীয়ে বিয়াৰ আগতে কি কাম কৰিছিল আৰু তাইৰ শহুৰেকো তাইৰ গ্ৰাহক আছিল, তেতিয়া সকলোৱে এইবিলাক কথা শুনি স্তম্ভিত হৈ পৰিল। প্ৰিয় দৰ্শক, ভুল ইয়াত দুয়োজনৰে আছিল। শহুৰেকে ঘৰৰ পৰা ওলাই নিজৰ মৰ্যাদা পাৰ কৰিছিল, সেইবাবে তেওঁ নিজৰ কৰ্মৰ ফল পাইছিল আৰু কাবেৰীয়ে বিয়াৰ আগতে যি কুকৰ্ম কৰিছিল সেইবাবে তাই তাৰ ফল পাইছিল। কিন্তু কাবেৰীৰ স্বামী আৰু তাইৰ শাহু সম্পূৰ্ণৰূপে নিৰ্দোষী হোৱাৰ পিছতো নিজৰ জীৱনসংগীৰ পাপৰ ফল ভুগি আহিছিল। সেইকাৰণেহে কোৱা হয় যে জীৱনত কেতিয়াও বেয়া পথ বাছি ল'ব নালাগে, কাৰণ আৰম্ভণিতে সেই পথটো খুবেই ভাল লাগে, কিন্তু অৱশেষত সেই পথটো বৰ বেদনাদায়ক হৈ পৰে। প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।